তো হে ব্ৰন পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ আৰু এটা নিউ ব্লগ চলে। তো বহুত দিন ধৰি মানে ব্লগ চলে অহা নাই আৰু আজি মানে আহি গ'লোঁ। তো আমি আছোঁ এতিয়া মানে এইটো হ'ল শিৱ মন্দিৰ আৰু এইটো হ'ল কালী মন্দিৰ। ইয়াৰ ওচৰত আছোঁ। তো আমাৰ ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ মানে দূৰ আছে। তো আমি আহিছোঁ ইয়াত মানে ফুৰিবলৈ আৰু আমাৰ দোস্ত লোক ইয়াত আহিছে। তো ভিডিঅ'টো পলক আৰম্ভ কৰোঁ ইয়াৰ পৰাই। তো গাইজ মানে আমাৰ চাওক মানে আমাৰ ফ্ৰেণ্ডবিলাক ইয়াত মানে আছে আৰু মই ব্লগ বনাই আছোঁ। তো আপোনালোকে চাব পাৰে। তো ইয়াৰ পৰা আমাৰ গাঁওখিনি দেখাই আছোঁ আপোনালোকক। তো চাব পাৰে এইটো হ'ল আমাৰ গাঁও। মানে ইয়াত মানে এইটো হ'ল কালী মন্দিৰ, কালী পূজা হয় ইয়াত। মানে কিমান ওখ জেগা। তো মানে তো গাইজ ইয়াত মানে এটা LP স্কুল আছে। এইটো হ'ল LP স্কুল আৰু ইয়াত এটা বটগাছ হৈ আছে, সৰু বটগাছ লগাইছে। সেইদিনা মানে এইটো প্ৰায় 10 বছৰ হৈ গ'ল বটগাছটো। চাওক কিমান দীঘল হৈছে। আৰু ইয়াত স্কুলৰ মানে ইয়াত স্কুল হ'ব আছিলে, স্কুল এতিয়া হোৱা নাই। তো স্কুল হৈছে ইয়াত। তো এইটো ৰামপুৰ বস্তি কয়, ৰামপুৰ বস্তি স্কুল। তো এইটো হ'ল স্কুল। তো মই বনাই আছোঁ ব্লগ, আপোনালোকে চাই আছে আছাম ৰাহুল ব্লগছ। তো এইটো হ'ল বটগাছ। তো গাইজ মানে বাংলাদেশ এতিয়া কাজিয়া হৈ আছে। কালি ব্লগটো পাব। কাজিয়াৰ মানে বহুত কাজিয়া হৈ আছে বাংলাদেশ, কি ক'ম গাইজ। মানে কাজিয়া। তো আমাৰ ইয়াত মানে খেল হ'ব আছিলে। এতিয়া মানুহ অহা নাই, বেছি মানুহ অহা নাই। মানুহ আহিলে খেল হ'ব, ইয়াত খেলিম। তো আমাৰ গাঁওখিনি দেখাই আছোঁ আপোনালোকক। মানে আমাৰ ঘৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দূৰ মানে খেলিবলৈ আহিছোঁ। তো চাওক কিমান ধুনীয়া ঠাইবিলাক। ইয়াত মানে কালী পূজা হয়। আপোনালোকে ব্লগ বনালে চাব পাৰিব। আৰু 2-3 মাহ আছে নেকি। তো কালী পূজা হ'লে আপোনালোকক দেখুৱাম কেনেকুৱা মানে। তো গাইজ ইয়াত মানে আমাৰ খেলা হ'ব আছিলে আজি। তো এতিয়াও মানুহ অহা নাই, কেইটামান আহিছে। তো আৰু আহিব মানুহ। তো আহিলে আপোনালোকক দেখুৱাম। তো আজি খেল হয় নে নহয় নাজানো। তো আজি ভাবিছোঁ এটা ব্লগ কৰিলেও, আমাৰ গাঁৱৰে এটা ব্লগ কৰিলেও। তো চাব পাৰিব। তো ভিডিঅ'টো পূৰা চাওক। আৰু ইয়াত আছে LP স্কুল, ৰামপুৰ বস্তি LP স্কুল বুলি কয়। তো চাওক। তো গাইজ এতিয়া সি আৰু সি পাঞ্জা খেলি আছে। চাওক তো গাইজ ইয়াত মানে খেলি আছে, আমাৰ পাঞ্জা খেলি আছে ইয়াত মানে। তো চাওক সি মানে জিকিছে এতিয়া। তো সি আৰু সি কণ্টেষ্ট। তো গাইজ এইটো হ'ল আমাৰ গাঁও মানে। তো চাওক এতিয়া সন্ধিয়া হৈ আছে। এইটো হ'ল বেলি, এতিয়া সন্ধিয়া হৈ আছে আৰু সি গৈ আছে তো এইফালে। তো আমি আপোনালোকক দেখুৱাম আমাৰ গাঁওখন। তো এতিয়া আমি গৈ আছোঁ হাতীগড়। তো আমাৰ গাঁওখন দেখুৱাম।